প্ৰতিম ভূঞাৰ এই মুহূৰ্তত দিব বিচাৰিছে এটা আটাইতকৈ উদ্বেগজনক খবৰ নিৰ্বাচনৰ পাছতেই ৰাজ্যৰ বজাৰত এতিয়া জুই চাই দাম পৰিলক্ষিত হৈছে 100 টকাৰ তলত পাচলি পাবলৈ নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া মূল্য বৃদ্ধিৰ জুয়ে দহিছে জনতাক ৰাজ্যৰ কোনখন বজাৰত কিমান মূল্য বৃদ্ধি হৈছে প্ৰতিটো তথ্য এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত নিৰ্বাচনৰ পাছতে ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে মূল্য বৃদ্ধি উদ্বেগজনক খবৰ মূল্য বৃদ্ধিৰ জুয়ে বেয়াকৈ দহিছে ৰাজ্যৰ জনতাক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মূল্য বৃদ্ধিৰ জুয়ে বেয়াকৈ দহিছে ৰাজ্যৰ জনতাক গুৱাহাটী মহানগৰতো পাচলিৰ জুই চাই দাম আৰু পাচলিৰ দাম শুনি খালী মোনা হাতত লৈ উভতিছে গ্ৰাহক 100 টকাৰ তলত পাচলি পাবলৈ নাই আপুনি যদি বজাৰলৈ গৈছে 100 টকাৰ তলত পাচলি নাপায় পটল প্ৰতি কিলোত 100 টকা পৰ্যন্ত চুইছেগৈ আৰু বিন প্ৰতি কিলোত 100 টকা পৰ্যন্ত চোৱা পৰিলক্ষিত হৈছে জিকা প্ৰতি কিলোত 100 টকা প্ৰতিবিধ পাচলিৰে জুই চাই দাম পৰিলক্ষিত হৈছে বেঙেনাও প্ৰতি কিলোত 80 টকা পৰ্যন্ত হৈছেগৈ গাজৰৰ প্ৰতি কিলোত 80 টকা বেঙেনা 80 টকা বিন 100 টকা প্ৰতিবিধ পাচলিতে জুই চাই দাম পৰিলক্ষিত হৈছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হ'ব টাস্ক ফ'ৰ্চ আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাৰ আয়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন বজাৰতে ভয়ানকভাৱে বৃদ্ধি পাইছে মূল্য বৃদ্ধিৰ জনত জুয়ে যেন পুনৰবাৰ জনতাক দহিছে আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিখন বজাৰতে ভয়ানকভাৱে বৃদ্ধি পাইছে শাক পাচলিৰ দাম নিৰ্বাচনৰ পাছতেই এক প্ৰকাৰ মূল্য বৃদ্ধিৰ জুয়ে দহিছে জনতাক ৰাজ্যৰ প্ৰতিখন বজাৰত কিমান মূল্য বৃদ্ধি হৈছে এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছোঁ আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত যিহেতু সাধাৰণ ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মূল্য বৃদ্ধিৰ ফলত জনতা কিদৰে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে মন্তব্য আহি পৰিছে পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰে শাক পাচলিৰ দামৰ লগত আমাৰ মই ডিচি সকলক ইতিমধ্যে কৈছোঁ যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব শাক পাচলিৰ দামৰ লগত আমাৰ মই ডিচি সকলক ইতিমধ্যে কৈছোঁ যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব লাগে গোটেইখিনি তেওঁলোকে যাতে আৰম্ভ কৰে আৰু আমি ভাতকেৰেলা বৰ্তমান আমি 80 টকা বিকি আছোঁ জিকা 80 টকা বিকি আছোঁ নেচেৰা 80 টকা ভেন্দি 80 টকা পটল 80 বিলাহী বিকি আছোঁ 70 টকা 60 টকা এনেকৈ বিকিব লগা হৈ আছে কিনাৰ দাম বহুত হৈ গৈছে বাইদেউ তাৰমানে তাৰে পৰা 60 টকা কেতিয়াবা কিনিব লগা হৈ যায় 80 টকা অমিতা 80 টকা একে 80 টকা এই টকা কি ক'ব আৰু এই 80 টকা কিলো বেঙেনা 80 টকা শ্বিলঙৰ স্কচ আৰু এই গাজৰ 100 টকা দাম মানে বহুত বেছিয়ে বুলি ক'ব পাৰি অসুবিধা বহুত হয় মানে পটলৰে দাম লয় 120 টকা সব বস্তু কিনোতে এইখিনি বস্তুতে বহুত পইচা গ'ল স্কোৱাছৰ 120 পটলকে 120 টকা কৰি কিনিছোঁ 1 কিলো কিনিছোঁ বাঢ়ি আছে লেচু 250 300 500 আৰু যদি তেজপুৰৰ অৰিজিনেল মানে লেচু বাগানৰ লেচু সেইটো 800 700 এনেকুৱা ফেঞ্চি বজাৰ দাম বহুত হৈছে 3000 টকা 3500 6000 টকা শতকৰা বহুত দাম হৈছে মই 200 টকা কাষ্টমাৰটো বহুত মানে লোৱাত কৰি সোধা মানুহ বহুত লয় একমুঠি দিনটোত কিন্তু বিক্ৰী হয় মাত্ৰ দুমুঠি এনেকুৱা চব ভাল নহয় দাম বহুত ন সেইকাৰণে মানুহে খাব নোৱাৰে আমিও কিনিলে আনিব লাগে দামত বহুত দাম সাধাৰণ জনতাৰ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ কিদৰে মূল্য বৃদ্ধিৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ জনতা আৰু মূল্য বৃদ্ধিৰ জুয়ে কিদৰে ৰাজ্যত প্ৰভাৱ পেলাইছে সাধাৰণ জনতাই কিদৰে মত ব্যক্ত কৰিছে এই মুহূৰ্তত আমি শুনোৱাৰ চেষ্টা কৰিলোঁ
ৰাজ্যৰ প্ৰতিবিধ পাচলিতে অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত এক প্ৰকাৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ জনতা আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে বিশেষ টাস্ক ফোৰ্স গঠন কৰা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে সমগ্ৰ বিষয় সন্দৰ্ভত মূল্যবৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আছে পুনৰবাৰ শুনাইছো শাক পাচলিৰ দামৰ লগত আমাৰ মই ডিসি সকলক ইতিমধ্যে কৈছো যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব লাগে গোটেইখিনি তেওঁলোকে যাতে আৰম্ভ কৰে আৰু আমি ডিস্ট্ৰিক্ট লেভেলত টাস্ক ফোর্স এখনো মই বনাব দিছো যাতে আমি মনিটৰ কৰি থাকিব পাৰো যে মূল সোর্স য'ত আছে তাতকৈ আমাৰ ইয়াত বেছি দাম লৈছে নেকি সেই ব্যৱস্থাটো এতিয়া আমি আৰম্ভ কৰিম শাক পাচলিৰ দামৰ লগত আমাৰ মই ডিসি সকলক ইতিমধ্যে কৈছো যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব লাগে গোটেইখিনি তেওঁলোকে যাতে আৰম্ভ কৰে আৰু আমি ডিস্ট্ৰিক্ট লেভেলত টাস্ক ফোর্স এখনো মই বনাব দিছো যাতে আমি মনিটৰ কৰি থাকিব পাৰো যে মূল সোর্স য'ত আছে তাতকৈ আমাৰ ইয়াত বেছি দাম লৈছে নেকি সেই ব্যৱস্থাটো এতিয়া আমি আৰম্ভ কৰিম শাক পাচলিৰ দামৰ লগত আমাৰ মই ডিসি সকলক ইতিমধ্যে কৈছো যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব লাগে গোটেইখিনি তেওঁলোকে যাতে আৰম্ভ কৰে আৰু আমি ডিস্ট্ৰিক্ট লেভেলত টাস্ক ফোর্স এখনো মই বনাব দিছো যাতে আমি মনিটৰ কৰি থাকিব পাৰো যে মূল সোর্স য'ত